চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ উপলব্ধ সেৱাৰ মান মূল্যায়নৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে আয়োজন কৰা স্বাস্থ্য সেৱা উৎসৱ 2024 সোণাতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত উদযাপন কৰা হয়। এই স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱত বৰ্হি মূল্যায়ক হিচাপে বনগাঁও অতিৰিক্ত কৃষি উন্নয়ন বিষয়া জ্যোতি ঠাকুৰীয়া আৰু GMCHৰ জৈৱ ৰসায়ন বিভাগৰ প্ৰথম বৰ্ষৰ ডাক্তৰ বুলুমণি হাজৰিকাই ৰঙা ফিটা কাটি উৎসৱৰ শুভ উদ্বোধন কৰি বৃক্ষৰোপণ কৰা দেখা যায়। বৃক্ষৰোপণৰ অন্তত চিকিৎসালয়খনৰ প্ৰতিটো বিভাগতে তন্নকৈ পৰ্যবেক্ষণ কৰা দেখা যায়। পৰ্যবেক্ষণত আন্তঃগাঁথনি চিকিৎসক স্বাস্থ্যকৰ্মীৰ উপলব্ধতা আৰু সেৱাৰ মানৰ বিষয়ে মূল্যায়ন কৰে। মূল্যায়নৰ অন্তত জনসংখ্যা অনুপাতে চিকিৎসালয়খনত আৰু অধিক চিকিৎসক কৰ্মচাৰীৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অচিৰে চৰকাৰক এই সমস্যা সমাধানৰ আহ্বান জনায়। স্বাস্থ্য সেৱা উৎসৱ 2004 অন্তৰ্গত আজি সোণাতলী PHCত আমি মোৰ লগতে সহযোগী বুলুমণি হাজৰিকা দুজনে আহি ইয়াত উপস্থিত হৈছোঁ। আহি খুবেই সুন্দৰ এটা পৰিৱেশ পাইছোঁ। ৰাতিপুৱা ভাগৰ পৰা আমি ইয়াতে গোটেইখিনি দিশ চালোঁ। গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি গোটেই সা সুবিধা গোটেই ষ্টাফ নাৰ্ছৰ লগত কথা পাতি পেচেণ্টৰ লগতো আমি অলপ বাৰ্তালাপ কৰিলোঁ। তাৰ পৰা এইটো অনুভৱ হৈছে যে বৰ্তমান অৱস্থাত মানে এই গোটেই অঞ্চলটোৰ এটা ভালদৰে মানে পৰিচৰ্যা কৰিব পৰা হিচাপে CHC হিচাপে মানে আমি এট প্ৰেজেণ্ট সেইটোৱে দেখিছোঁ যে ভালদৰে পৰিচৰ্যা কৰিছে, গোটেইখিনি সুবিধা পাইছে। আৰু দুই এটা যি অকণমান ধৰক কিবা আৰু ইয়াতকৈও উন্নত কৰিব পৰা কিবা বিষয় আছে যদি সেই বিষয়ে আমি অৱগত কৰিম। গোটেইখিনি চাই পেলাই কৰিছোঁ যে এইটো ধৰক আমাৰ এটা গোটেইখিনি মানুহে মানে ইমান সবল নহয়, এটা বৃহত্তৰ অঞ্চল যদি আৱৰি লৈ এই CHCখন আছে, তো গোটেইখিনি মানুহক এট এ টাইম গোটেইখিনি মানুহ এদিনতে গোটেইখিনি মানুহক ছাৰ্ভিচ দিব লগা যিখিনি আহে OPDত হওক বা যিখিনি পেচেণ্ট বা যিখিনি নৰ্মেল মানুহ ভিজিট কৰে, সেই গোটেইখিনি মানুহক একেলগে সুবিধাখিনি দিবৰ কাৰণে যথেষ্ট মই দেখিছোঁ যে ইয়াতে কৰ্মচাৰী বা বিষয়ববীয়াৰ খুবেই অভাৱ আছে, দুই এটা অভাৱ আছে। তো মই এই সুযোগতে আজি ইয়াত উপস্থিত হৈ এই সুযোগতে মই এটা কথা ক'ব বিচাৰোঁ, যদি অকণমান আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰটো বাৰু অলমষ্ট ঠিকেই আছে, কিন্তু যদি আমাৰ মেন পাৱাৰৰ ওপৰত অকণমান গুৰুত্ব দি দুই এটা মেন পাৱাৰ যদি বঢ়ায় তেতিয়াহ'লে মানুহখিনি আৰু সুবিধাখিনি ভালদৰে পাব। এবাৰ আমি SSC3ত পাৰ্টিচিপেট কৰিছোঁ আৰু আমাৰ ইভালুৱেশ্যন চলি আছে। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ এবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিম। আৰু যদি কিবা আমাৰ হস্পিটেলত অভাৱ অভিযোগ আছে বা যদি আমাৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ভালকৈ মানে চলা নাই, আমি এক্সটাৰ্নেল ইভালুৱেটৰসকলক আমি অনুৰোধ কৰিছোঁ আমাক সেই সম্পৰ্কে ছাজেশ্যন দিব। আৰু যিমানখিনি পাৰোঁ হস্পিটেলখন আমি এই SSC3ৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ। অভিযোগ আছে, লাহে লাহে পূৰণ হৈ আছে আৰু আমি ডিপাৰ্টমেণ্টক জনাম মেন পাৱাৰ সম্পৰ্কে। যদি ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যিমানখিনি দিয়া আছে যদি মেন পাৱাৰ ভালকৈ পাইছে, গোটেই মানে সুবিধাখিনি ভালকৈ আমি ৰাইজক প্ৰদান কৰিব পাৰিম বুলি ভাবিছোঁ। গুণোৎসৱৰ আৰ্হিত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এই কাৰ্যসূচীত সোণাতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাক্তৰ আব্দুল মান্নান, ডাক্তৰ আফাজলুৰ ৰহমান, ডাক্তৰ আদুহ কোভাৰাম, ডাক্তৰ কস্তুৰী দাস, ডাক্তৰ শ্বাহজাহান আলী, ডাক্তৰ আক্তাৰ হুছেইন, কাউন্সিলৰ বন্দনা হালৈ, কানুনী অৰূপ দাস, কনিষ্ঠ সহায়ক ভাস্কৰ দাস, ফাৰ্মাচিষ্ট আবু কায়েম আহমেদৰ লগতে চিকিৎসালয়খনৰ সমূহ নাৰ্ছ আৰু আশা কৰ্মীসকল উপস্থিত থাকি প্ৰতিটো কাৰ্যসূচীত সহযোগ কৰে। ব্যুৰ ৰিপৰ্ট, অপৰপা TV। এবাৰ আমি SSC3ত পাৰ্টিচিপেট কৰিছোঁ আৰু আমাৰ ইভালুৱেশ্যন চলি আছে। আশা কৰিছোঁ আমি যোৱাবাৰতকৈ এবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিম। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা TVৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা TV চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব।
যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।